নমস্কাৰ মই আপোনালোকৰ ডিজিটেল মিত্ৰ এতিয়া যিসকলে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে কলেজত এডমিশন লবৰ কাৰণে বিএ বিএসসি বা বিকম সকলোবোৰ ষ্ট্ৰীমৰ কলেজত এডমিশন লবৰ কাৰণে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পৰা আপোনালোকে নিজৰ কোৰ্সটো সিলেক্ট কৰিব পাৰিব বিএ কৰে নে বিএসসি কৰে নে বিকম কৰে আৰু লগতে কলেজখিনিও সিলেক্ট কৰিব পাৰিব এতিয়া প্ৰথমতে আপোনালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেচন প্ৰগ্ৰাম সিলেকশন সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে এই ডকুমেন্টছ গিটা গুৰাই ল'ব এখন পাসপোৰ্ট সাইজৰ ফটো 10 পৰা 500 কেবি ভিতৰত হ'ব লাগিব এটা সিগনেচাৰ যদি জেনেৰেল কাষ্টৰ বাহিৰে বেলেগ কাষ্ট হয় তেতিয়া হলে আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন আইডি প্ৰুফ হিচাপে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বা পেন কাৰ্ড যিকোনো এখন দিব পাৰে আপলোড ডমিসাইল সাৰ্টিফিকেট বহুতৰ এটা কনফিউজ হৈছে ডমিসাইল সাৰ্টিফিকেট কি দিব বহুতৰে পিআৰসি এতিয়ালৈকে ইস্যু হোৱা নাই একো চিন্তা কৰিবলগীয়া কথা নাই যদি পিআৰসি ইস্যু হোৱা নাই তেতিয়া হলে আধাৰ কাৰ্ডখন ইয়াত আপলোড কৰিব পাৰিব কিন্তু যেতিয়া আপুনি আধাৰ কাৰ্ডখন আপলোড কৰিব আৰু সমৰ্থ পৰ্টেল ৰেজিষ্ট্ৰেচন কৰিব সেই 2 দিনৰ ভিতৰতে পিআৰসি খন এপ্লাই কৰি ৰাখিব যাতে কলেজত যেতিয়া এডমিশনৰ সময়ত যদি ডমিসাইল বিচাৰে যাতে পিআৰসি খন আপুনি দিব পাৰে ইয়াৰ পিছত আছে ইনকাম সাৰ্টিফিকেট যি সকলৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোকে ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব ইয়াতো এটা কথা কৈছো যে ইনকাম সাৰ্টিফিকেটটো বহুতৰ এতিয়া উলাই থকা নাই যেহেতু এতিয়া আপোনালোকে হাই সেকেন্ডাৰী দিছে বহুতে গমে নাপায় ইনকাম সাৰ্টিফিকেটটো লাগিব বুলি গতিকে ইনকাম সাৰ্টিফিকেট নাই ইনকাম সাৰ্টিফিকেটৰ জায়গাত আপোনালোকে যিখন আপোনালোকৰ ৰেশন কাৰ্ডখন ইয়াত আপলোড কৰিব পাৰিব আৰু আপোনালোকে পিআৰসি লগতে ইনকাম সাৰ্টিফিকেটখনো এপ্লাই কৰি থব কাৰণ কলেজৰ এডমিশনৰ সময়ত বিচাৰিব পাৰে এইগিটা ডকুমেন্টছ প্ৰথমতে আপুনি এটা ফোল্ডাৰত স্ক্যান কৰি ৰাখি ল'ব ইয়াৰ পিছত গুগলত গৈ সমৰ্থ পৰ্টেল ৰেজিষ্ট্ৰেচন বুলি সাৰ্চ কৰি দিব যেটো প্ৰথম ওয়েবসাইট আহিব আসাম সমৰ্থ নিউ ৰেজিষ্ট্ৰেচন সমৰ্থ ই-গভ বুলি তাতে ক্লিক কৰি দিব ক্লিক কৰিলে এই পেজটো খোল খাব কেতিয়াবা এই নিউ ৰেজিষ্ট্ৰেচনটো নেদেখায় অকল লগইন দেখা থাকে তেতিয়া ওপৰত যে এইটো দেখিছে ৰিলোড বটনটো এটোত একবাৰ ৰিলোড কৰি দিব তেতিয়া নিউ ৰেজিষ্ট্ৰেচনটো হৈ যাব এই নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব মান নকৰিলেও যেতিয়া পেজটো খোল খাব ইয়াত তলতে ৰেজিষ্ট্ৰেচন ফৰ্ম বুলি আহি যাব এটা প্ৰথম আপোনাৰ নিজৰ নামটো শুদ্ধকৈ লিখিব এজ পাৰ মেট্ৰিকৰ এডমিট ইয়াত ডেট অফ বাৰ্থটো লিখিব ইয়াত আপোনাৰ মেইল আইডিটো দিব ইমেইল আইডিটো যদি ইমেইল আইডি নাই ইমেইল আইডিটো বনাই ল'ব শুদ্ধকৈ দিব ইমেইল আইডিটো কাৰণ তাত এটা ওটিপি আহিব যিকোনো ইমেইল আইডি দি নিদিব ইয়াতে কনফাৰ্ম ইমেইল আইডিত এই ওপৰত লিখা ইমেইল আইডিটোকে টাইপ কৰি দিব তাৰ পিছত আহিব কলেজ সিলেকশন আৰু ইয়াতে এটা মনৰ ৰৈ যোৱা পাসওয়াৰ্ড দি দিব সেটো পাসওয়াৰ্ড আকৌ ইয়াতে টাইপ কৰি দিব ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব এই মোবাইল নম্বৰটোকে ইয়াত আকৌ এবাৰ টাইপ কৰি এই ক্যাপচাটো ফিল আপ কৰি ৰেজিষ্টাৰত ক্লিক কৰি দিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত যেটো ইমেইল আইডি দিছিলে আৰু যেটো মোবাইল নাম্বাৰ দিছিলে তাতে মোবাইল নাম্বাৰটো আৰু ইমেইলটো এটা ওটিপি যাব প্ৰথমটো বক্সত ইমেইলত যোৱা ওটিপিটো আৰু সেকেন্ড বক্সত মোবাইলত যোৱা ওটিপিটো বহাই এই ক্যাপচাটো ফিল আপ কৰি পেলাই সাবমিট ওটিপি কৰি দিব সাবমিট কৰাৰ পিছত এই ইন্টাৰফেসটো খোল খাব আৰু লগতে আপোনাৰ মোবাইলত আৰু ইমেইলত এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ যাব আৰু ইয়াতো সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো দেখা পাব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰি ৰাখিব পিছত লগইনৰ সময়ত প্ৰয়োজন হ'ব এই ইন্টাৰফেসটো হোৱাৰ পিছত লগইনত ক্লিক কৰিব ইয়াতে ৰেজিষ্ট্ৰেচন কৰোতে দিয়া ইমেইল আইডিটো বা মোবাইল নাম্বাৰটো দিব ইয়াতে পাসওয়াৰ্ডটো দিব আৰু ইয়াতে ক্যাপচাটো ফিল আপ কৰি পেলাই লগইন কৰি দিব লগইন কৰাৰ পিছত এই পেজটো খোল খাব ইয়াতে আপোনাৰ প্ৰথম ৰেজিষ্ট্ৰেচনটো হৈ গৈছে এতিয়া আপুনি প্ৰফাইলটো কমপ্লিট কৰিব লাগিব প্ৰফাইলটো কমপ্লিট কৰিবৰ কাৰণে তললৈ আহিব দেখিব কমপ্লিট ইওৰ প্ৰফাইল বুলি আহিব সাইডতে এনেকুৱা অপচন গিটা দেখা যাব যদি এই অপচনটো কেনেবাকে নেদেখে ব্ল্যাঙ্ক হৈ থাকে বা কিবা এৰৰ দেখা থাকে তেতিয়া এই ড্যাশবোৰ্ড বুলি যে যেটো অপচন আছে ওপৰত দেখা পাব এই ড্যাশবোৰ্ডত এবাৰ ক্লিক কৰি দিব তেতিয়া এই পেজটোলৈ গুচি আহিব ইয়ালে অহাৰ পিছত আপোনাৰ প্ৰফাইলটো ফিল কৰিব লাগিব প্ৰফাইলটো ফিল কৰিবৰ কাৰণে তলত দেখিছেনে কমপ্লিট ইওৰ প্ৰফাইল বুলি আছে ইয়াত ক্লিক কৰি দিব প্ৰথমতে আপোনাৰ নাম দেখাব ইয়াতে জেন্ডাৰটো সিলেক্ট ইয়াৰ পৰা জেন্ডাৰটো সিলেক্ট কৰিব লাগিব ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো দেখাব ইয়াত আপোনাৰ কারেন্ট এজটো দেখা থাকিব ইয়াৰ পৰা আপোনাৰ সোশ্যাল ক্যাটাগৰীটো জেনাৰেল ওবিসি এসটি এসসি ইডব্লিউএস কি হয় সিলেক্ট কৰি দিব আৰু যদি ইডব্লিউএস সিলেক্ট কৰে তেতিয়া হলে ইয়া ইডব্লিউএস ৰ সাৰ্টিফিকেট নাম্বাৰটো সাৰ্টিফিকেটটো কেতিয়া ইস্যু হৈছিলে তাৰ ডেটটো আৰু
এনুৱেল ফেমিলি ইনকামটো কিমান হয় সেইটো ফিল আপ কৰি দিব তললৈ আহিলে ইয়াতে এপ্লিকেন্ট ৰেজিষ্টাৰ্ড যেটো ইমেইল আইডি আছে সেইটো দেখাব তাতে মোবাইল নাম্বাৰটো দেখাব তলতে যদি ব্লাড গ্ৰুপটো জানে তেতিয়া ব্লাড গ্ৰুপটো ফিল আপ কৰিব যদি নাজানে নকৰিলেও হ'ব কথা নাই ইয়াত লিখিছে ডু ইউ হেভ ডমিসাইল অফ আসাম এটো ইয়েস কৰি দিব আর ইউ এ সিটিজেন অফ ইন্ডিয়া আছে এটো ইয়েস কৰিব আদাৰ ৰিলিজন যদি আছে তেতিয়া হলে লিখিব নহলে নিলিখিলেও কথা নাই ইয়াত সিলেক্ট আইডি প্ৰুফ বুলি আছে আইডি প্ৰুফ হ'ব আপুনি কি দিব বুলি ভাবে এটো সিলেক্ট কৰি দিব পাৰিব মই আধাৰ কাৰ্ডখন দিম হেকানে আধাৰ গভৰ্নমেন্ট আইডেন্টিটি উইথ ফটোগ্ৰাফ সিলেক্ট কৰিছো ইয়াতে আধাৰ কাৰ্ড লিখি দিব আৰু ইয়াতে আধাৰ নম্বৰটো দি দিব প্ৰথমতে ফ্যামিলি ডিটেইলছত প্ৰথমতে লিখিব লাগিব মাদাৰ নেম ইয়াত লিখিব লাগিব মাদাৰছ অকুপেশন মাদাৰছ কোৱালিফিকেশন আৰু বাকি এইখিনি নিলিখিলেও কথা নাই বাকি কিটা নিলিখিলেও কথা নাই এই তিনটা লিখি দিব তাৰ পিছত আহিব ফাদাৰছ নেম লিখাৰ পিছত ফাদাৰছ অকুপেশন লিখিব লাগিব ফাদাৰছ কোৱালিফিকেশন বাকি দুটা নিলিখিলেও কথা নাই যদি গভৰ্নমেন্ট এমপ্লয়ি হয় তেতিয়া হলে অফিস এড্ৰেছটো ইয়াত লিখি দিব পাৰে মাদাৰছ নেম লিখাৰ পিছত যদি মাই এই লিষ্টখনত থকা কিবা কৰে তেতিয়া হলে তাৰ পৰা এটো সিলেক্ট কৰি দিব অকুপেশনটো আৰু যদি একো নকয় তেতিয়া হলে হোম মেকাৰত সিলেক্ট কৰি দিব এটা কোৱালিফিকেশনটো আছে কোৱালিফিকেশনটো যদি জানে তেতিয়া কোৱালিফিকেশনটো সিলেক্ট কৰিব পাৰে যদি নাজানে তেতিয়া নানত সিলেক্ট কৰি দিব এটা লিখিব লাগিব ফাদাৰ ডিটেইলছটো এৰ পৰা ফাদাৰ অকুপেশনটো সিলেক্ট কৰি দিব এটা কোৱালিফিকেশনটো সিলেক্ট কৰি দিব তাৰ পিছত তললৈ আহিব ইয়াত লিখিছে ফাদাৰ ইয়ৰ গাৰ্ডিয়ান যদি আপোনাৰ দেউতা আপোনাৰ গাৰ্ডিয়ান হয় তেতিয়া হলে ইয়েস সিলেক্ট কৰিব নহলে নো সিলেক্ট কৰি এইগিটা ফিল আপ কৰি দিব মই ইয়েস সিলেক্ট কৰিম এটা ইমার্জেন্সি কন্টাক্ট নাম্বাৰ এটা দিব লাগিব এটো ম্যান্ডেটৰি দিবই লাগিব আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাৰ বাহিৰে ঘৰৰ বেলেগ মোবাইল নাম্বাৰ এটা ইয়াৰ পিছত হৈছে কম্বাইন্ড ফ্যামিলি ইনকাম মানে আপোনাৰ ঘৰত যিমানখিনি ইনকাম কৰা মানুহ আছে সকলোখিনি ইনকাম মিলাই কিমান হয় খুলিছে জিটো হয় সিলেক্ট কৰি দিব ইয়াৰ পিছত খুলিছে ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন ডিটেইলছ ইফ এপ্লিকেবল ইয়াত আপুনি নো সিলেক্ট কৰি দিব তাৰ পিছত আছে আদাৰ ক্যাটাগৰি কোটা প্ৰথমটো হৈছে পাৰসন উইথ ডিসেবিলিটি মানে যদি আপোনাৰ বিকলাঙ্গতা আছে তেতিয়া হলে ইয়াৰ পৰা ইয়েস সিলেক্ট কৰিব নহলে নট এপ্লিকেবল সিলেক্ট কৰি দিব এক্স সাৰ্ভিসমেন হয় নেকি খুলিছে যদি হয় ইয়েস কৰিব নহলে নো কৰি দিব ফ্রিডম ফাইটাৰ ডিপেন্ডেন্ট হয় নেকি খুলিছে মানে আপোনাৰ পৰিয়ালৰ কোনো ফ্রিডম ফাইটাৰ আছিল নেকি খুলিছে যদি আসলে ইয়েস কৰিব নহলে নো কৰি দিব এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে নেকি খুলিছে মানে আপুনি স্পৰ্টছত কিবা পাইছে নেকি খুলিছে যদি আছে ইয়েস কৰিব নহলে নট এপ্লিকেবল কৰিব স্পৰ্টছ কোটাৰ কথা খুলিছে যদি আছে ইয়েস কৰিব নহলে নো কৰি দিব ইয়াৰ পিছত আছে কৰেসপন্ডেন্স এড্ৰেছ ইয়াৰ প্ৰথম লাইনটো পুৰাব আপোনাৰ গাঁৱৰ নামটো সেকেন্ড লাইনত পোষ্ট অফিসটো 3 নম্বৰটো কান্ট্ৰিটো সিলেক্ট কৰিব 4 নম্বৰ ষ্টেট সিলেক্ট কৰিব তাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ইয়াত পিন কোডটো লিখিব ইয়াত পুলিশ ষ্টেচনটো লিখি দিব আৰু ইয়াতে ব্লকৰ নামটো লিখি দিব আপুনি যোনটো ব্লকৰ অন্তৰ্গত হয় এটা ব্লকৰ নামটো লিখি যদি পাৰ্মানেন্ট এড্ৰেছ মানে বৰ্তমান থকা এড্ৰেছটো এই এড্ৰেছটো সৈতে একেই হয় তেতিয়া হলে ইয়াত ইয়েছত টিক কৰি দিব তেতিয়া ওপৰত যেটো এড্ৰেছ ফিল আপ কৰিছে অটোমেটিক ইয়াত ফিল আপ হৈ যাব তাৰ পিছত সেভ এণ্ড নেক্সট কৰি দিব যদি আপুনি পাৰ্মানেন্ট এড্ৰেছত ইয়াত টিক কৰি দিয়ে তেতিয়া হলে বাকিখিনি ফিল আপ হ'ব কিন্তু পুলিশ ষ্টেচন আৰু ব্লক দুটা এই দুটা খালি থাকি যাব আপুনি এটা ম্যানুয়ালি পুৰাই দিব পুলিশ ষ্টেচনটো কি হয় আৰু ব্লকটো কি হয় ইয়াৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰিলে ইয়াতে আপুনি যিখিনি আগত ফিল আপ কৰিলে প্ৰফাইলটোত গোটেই ডিটেইলছ খিনি আহি যাব সব শুদ্ধ আছে না এবাৰ ভালকে চাই লব যদি সব শুদ্ধ থাকে তেতিয়া প্ৰসিড টু নেক্সটত ক্লিক কৰি দিব প্ৰসিড টু নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে কেইটামান ডিক্লাৰেচন আহিব প্ৰথমটো হৈছে ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুৱেষ্ট কন্টিনিউয়াছ অৰ ইমাৰ্জেন্সি মেডিকেল এটেনশন এটো যদি আপোনাৰ এনেকুৱা কিবা বেমাৰ থাকে যেটো কাৰণে কন্টিনিউয়াছ মেডিকেল এটেনশনৰ দৰকাৰ হয় যদি থাকে তেতিয়া ইয়েস কৰিব নহলে নো কৰি দিব আপুনি মৰাণ কমিউনিটি বিলং কৰে নেকি খুলিছে মানে আপুনি মৰাণ কমিউনিটি হয় নেকি খুলিছে যদি হয় ইয়েস কৰিব নহলে নো কৰি দিব ডু ইউ বিলংস টু ফ্ৰিঞ্জ ভিলেজ অফ আসাম কিবা বৰ্ডাৰ অসমৰ বৰ্ডাৰ অঞ্চলৰ গাঁৱত বাস কৰে নেকি খুলিছে
যদি বাস কৰে ইয়েস দিব নহলে নো কৰি দিব ইয়াৰ পিছত ডু ইউ বিলংস টু আৰবান ৰুৰেল সেমি আৰবান মেট্ৰপলিটান এৰিয়া ইয়াৰ পৰা আৰবান সেমি আৰবান মেট্ৰপলিটান কি হয় সিলেক্ট কৰি দিব ইয়াৰ পিছত খুদিছে আপুনি কোনোবা কলেজ বা ইউনিভাৰ্সিটি এমপ্লয়ি চন বা ডাটাৰ হয় নেকি খুদিছে যদি আপোনাৰ দেউতা বা মা গভৰ্নমেন্ট কলেজ বা ইউনিভাৰ্সিটি এমপ্লয়ি হয় তেতিয়াহলে এটো ইয়েস দিব নহলে নো দি দিব ইয়াৰ পিছত হৈছে ডু ইউ হেভ মাইগ্ৰেশন সাৰ্টিফিকেট মানে আপুনি বেলেগৰ পৰা বেলেগলে মাইগ্ৰেট কৰিছিলে নেকি কলেজ খুদিছে মানে হাই সেকেন্ডাৰী খুদিছে যদি হয় তেতিয়া ইয়েস দিব নহলে নো দি দিব ইয়াৰ পিছত হৈছে ডু ইউ হেভ ট্ৰান্সফাৰ সাৰ্টিফিকেট ফ্ৰম ইয়োৰ কলেজ স্কুল কলেজ অফ স্কুলৰ পৰা ট্ৰান্সফাৰ সাৰ্টিফিকেট আছে নেকি খুদিছে যদি আছে তেতিয়া ইয়েস দিব নহলে নো দি দিব ইয়াৰ পিছত হৈছে candidates having NCC B C certificate আপোনাৰ NCC B বা C certificate আছে নেকি খুদিছে যদি থাকে ইয়েস দিব নহলে নো দিব ইয়াৰ পিছত খুদিছে আপুনি NSS ৰ আন্ডাৰত কিবা স্পেশাল কেম্প কৰিছিলে নেকি যদি NSS ৰ আন্ডাৰত আপুনি কিবা স্পেশাল কেম্প কৰিছে বা NSS ৰ অন্তৰ্গত হয় তেতিয়া ইয়েস দিব নহলে নো দি দিব তিনটা ল্যাঙ্গুৱেজ দিয়া আছে ইয়াৰ যিকিটা ল্যাঙ্গুৱেজ আপুনি জানে লিখিব পাৰে আৰু ক'ব পাৰে সেই তিনটাত টিক মাৰি দিব আৰু যদি ইয়াত নথকা ল্যাঙ্গুৱেজ কিবা আছে ইয়াতে সাৰ্চ কৰি পেলাই এড কৰি ল'ব পাৰিব সকলোখিনি হোৱাৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব যিখিনি প্ৰথম ইয়াৰ আগত পুৰালে সকলোখিনি ইয়াত আহি যাব শুদ্ধ আছে নাই সকলো চাব যদি থাকে প্ৰসিড টু নেক্সটত ক্লিক কৰি দিব ইয়াতে আপুনি ডকুমেন্টছ খিনি আপলোড কৰিব লাগিব প্ৰথমতে আপলোড কৰিব লাগিব এটা পাসপোৰ্ট সাইজৰ ফটো ইয়াত ফাইলটো সিলেক্ট কৰাৰ পিছত স্টাৰ্ট আপলোড কৰি দিব ইয়াতে ফটোটো আহি যাব তাৰ পিছত আপলোড কৰিব লাগিব আপোনাৰ এটা সিগনেচাৰ ইয়াতে সিগনেচাৰটো আপলোড হৈ যাব ইয়াতে আইডি প্ৰুফ আপলোড কৰিবলৈ কৈছে আইডি প্ৰুফত আধাৰ কাৰ্ডখন আপলোড কৰিব পাৰে নহলে পেন কাৰ্ডখনো দিব পাৰে ইয়াৰ পিছত আছে আপলোড ডমিসাইল সাৰ্টিফিকেটৰ জেগাত আপোনালোকে আধাৰ কাৰ্ডখন আপলোড কৰি দিব পাৰে আৰু যদি পিআৰসি এপ্লাই কৰিছে তাৰ ৰিসিপ্টটো আছে তেতিয়া পিআৰসি ৰিসিপ্টটো আৰু আধাৰ কাৰ্ডটো একেটা পিডিএফতে স্ক্যান কৰি পেলাই আপলোড কৰি দিব পাৰিব মই তেনেকুৱাই কৰিছো যদি ইনকাম সাৰ্টিফিকেটখন বনোৱা থাকে তেতিয়া ইনকাম সাৰ্টিফিকেটখন আপলোড কৰিব নহলে ৰেশন কাৰ্ডখনৰ আপোনাৰ ৰেশন কাৰ্ডখনৰ যেটো পেজত ফটো থাকে সেই পেজটো স্ক্যান কৰি পেলাই আপলোড কৰি দিব পাৰিব সকলোখিনি আপলোড হৈ যোৱাৰ পিছত প্ৰিভিউ ইয়োৰ প্ৰফাইলত ক্লিক কৰি দিব তেতিয়া আপুনি যিমানখিনি পুৰালে সকলোখিনি একেটা পেজতে গুছি আহিব সকলো শুদ্ধ হৈ আছে নাই চাব যদি সকলো শুদ্ধ থাকে ইয়াতে ডিক্লাৰেচনটো টিক কৰি পেলাই কনফাৰ্ম এণ্ড লকত ক্লিক কৰি দিব যেতিয়া কনফাৰ্ম এণ্ড লকত ক্লিক কৰিব ইয়াৰ পিছত আপুনি প্ৰফাইল বা এডিট কৰিব নোৱাৰিব সেই কথাটো মনত ৰাখিব যদি কিবা এডিট কৰিবলগীয়া থাকে ইয়াত কিবা ভুল লেখে তেতিয়া ইয়াত এডিটত ক্লিক কৰি পেলাই এডিট কৰি ল'ব পাৰিব এনে ধৰণে আপোনালোকে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু লগতে প্ৰফাইলটো কমপ্লিট কৰিব পাৰিব ইয়াৰ পিছত আহিব কোৰ্স সিলেকশন আৰু কলেজ সিলেকশন একেটা ভিডিওতে যদি মই কোৰ্স সিলেকশন আৰু কলেজ সিলেকশন সকলো দেখাও ভিডিওটো বহুত বেছি দীঘল হৈ যাব মই হেতু কাৰণে বেলেগ এটা ভিডিও আপলোড কৰি দিম যত মই কলেজ কেনেকৈ সিলেক্ট কৰিব লাগে কোৰ্স কেনেকৈ সিলেক্ট কৰিব লাগে কি ডকুমেন্টছ আপলোড কৰিব লাগে সকলো দেখাম ভিডিওটো যদি ভাল পালে তেতিয়া হলে ভিডিওটো লাইক এটা কৰি দিব লগৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা কথা কৈ থওঁ যদি আপোনালোকে পিআৰসি আৰু ইনকাম সাৰ্টিফিকেট মোৰ দ্বাৰা এপ্লাই কৰিব বিচাৰে ডেসক্ৰিপচনতে এটা হোৱাটসএপ নাম্বাৰ দিয়া থাকিব তাতে হোৱাটসএপত মোক এটা মেছেজ কৰি দিব আৰু মই আপোনালোকৰ লগত কন্টাক্ট কৰি এপ্লাই কৰি দিব পাৰিম ধন্যবাদ